गसाइगावनि रायमनायाव आदिबासी गोजोन गोरोबथानि सागानगिरिफोरखौ गाजा गोमजायै बरायदों। थांनाय 15 सेप्तेम्बर खालारखालि भारत सरकार आरो रायजो सरकारनि हेफाजाबजों आदिबासीफोरनि गासै मोनबा सोमावसारग्रा आफादजों गोजोन गोरोबथा जानानै थाङो। बे गोरोबथानि गेजेरजों आदिबासी सानथालिफोरनि माखासे जेंनाफोरा सुस्रांजाबोदों। बेबायदिनो बे गोरोबथायाव सागान होनाय दैदेनगिरिफोरखौ दिनै गसाइगाव महकुमानि सिङाव थानाय रायमनानि कमिटिनि हलाव आदिबासी रायजो राजाफ्रा गाजा गोमजायै बरायदों। सर्वप्रथमे मैं कब विचारिम আজি অসম सरकार और भारत सरकारों जी पदक्षेप আজি অসমৰ যিটো আমাৰ ডাইনামিক মুখ্যমন্ত্ৰী সকলোৰে মৰমৰ মুখ্যমন্ত্ৰী তেখেতক লগতে গৃহমন্ত্ৰী অমিত শাহ জীক আমি অন্তৰেৰে ধন্যবাদ দিব বিচাৰিছোঁ। লগতে আমাৰ যিখিনি ইণ্টেলিজেন্স ব্যুৰো আছে তেওঁলোককো আমি ধন্যবাদ দিব বিচাৰিছোঁ। কাৰণ আজি চাওক অসমত বসবাস কৰি থকা আজি যুগে যুগৰ পৰা বসবাস কৰি থকা আদিবাসীসকল নিষ্পেষিত শোষিত লণ্ঠিত বণ্ঠিত হৈ আছিলে। কিন্তু আজি 2022 যি 15 সেপ্টেম্বৰ তাৰিখে ভাৰত চৰকাৰে আৰু অসম চৰকাৰে যিটো নেকি আমাক এটা বৰদান দিলে, যিটো নেকি শান্তি চুক্তিৰ দ্বাৰা যিটো নেকি আমাক উপহাৰ দিলে, সেইটোৰ কাৰণে আমি তেওঁলোকৰ কৃতজ্ঞ কেতিয়াও পাহৰিব নোৱাৰিম। সেইটো আমাৰ কাৰণে স্মৰণীয় দিন হৈ থাকিব। আৰু এই যে চুক্তিত যিবিলাক নেকি আমি দফা ৰাখিছোঁ তাতে সকলো জাতি জনগোষ্ঠী নিৰ্বিশেষে সকলোৰ কাৰণে আমি চিন্তা কৰি কিছুমান দফাবিলাক ৰাখিছোঁ। আৰু বিশেষকৈ মই ভাবোঁ যে অসমৰ যিখিনি আমাৰ জনসাধাৰণ আছে সকলোৱে আঁকোৱালি ল'ব। কাৰণ যিবিলাক দফাত আমি যেনেকৈ হেৰিবিলাক ৰাখিছোঁ অকল খালি আদিবাসীৰ কাৰণে নহয়, আছে অসমবাসীৰ কাৰণে সকলোৰ কাৰণে তাতে সেই দফাবিলাকত আমি কিছুমান দাবীবোৰ সন্নিৱিষ্ট কৰি ৰাখিছোঁ। এই চুক্তি ক্ষেত্ৰত আপোনাৰ আনন্দ কেনেকুৱা? ভাৰত চৰকাৰৰ সংবিধানৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমক আপোনালোকক ধন্যবাদ দিছোঁ। মই আপোনালোকৰ যোগেদি ভাৰত চৰকাৰ তথা অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অশেষ ধন্যবাদ দিছোঁ। আমাৰ আনলা সংগঠনৰ হৈ যিখিনি কষ্ট, যিখিনি ত্যাগ আৰু যিখিনি বলিদান আমি কৰিলোঁ সংগঠনৰ পৰা সহস্ৰ সংগ্ৰাম চলাই, এতিয়া মই বিশ্বাস কৰিছোঁ আৰু উপলব্ধি কৰিব পাৰিছোঁ যে ৭৫ বছৰৰ পিছত আমাৰ আদিবাসী জাতিটো এতিয়াহে স্বাধীন হৈছে বুলিকে আমি অনুভৱ কৰিছোঁ। আৰু ধন্যবাদ দিছোঁ আপোনালোকক। আৰু বিশেষকৈ এটা কথা মই আপোনালোকক থ্ৰু দি ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ, যি ছ'চিয়েল মিডিয়াত কথাবিলাক ৰুমৰ হৈ আছে, এনেই উৰা বাতৰি হৈ আছে, বিভিন্ন ধৰ্মাৱলম্বীৰ মানুহ আৰু বিভিন্ন কাষ্টৰ মানুহ আমাৰ অসমত বসবাস কৰি আছে, তেওঁলোকে যাতে হতবাক নহয়। আমাৰ অধিকাৰটো ভাৰত চৰকাৰে RGIৰ অনুধানত তেওঁলোকে যিটো আমাক পদক্ষেপেৰে তেওঁলোকৰ যিটো ছিষ্টেম আছে RGI ৰিপৰ্ট অনুসাৰে আমাক যিটো চুক্তিত সন্নিৱিষ্ট কৰিছে আৰু আমাৰ আদিবাসীসকলক যিটো পৰিচয় দিছে, সেইটো আমাৰ অসমৰ আদিবাসী জনগোষ্ঠীয়ে কোনো বেলেগ জনগোষ্ঠীক কিন্তু তেওঁলোকৰ অধিকাৰ খৰ্ব কৰা নাই। আৰু সেই কথাটো যাতে স্পষ্ট কৰি দিয়ে আমি অসম চৰকাৰকো অনুৰোধ জনাইছোঁ, যাতে তৃতীয় শক্তিয়ে যাতে আমাৰ আকৌ ভাতৃগত সংঘৰ্ষ যাতে নহয়, আমাৰ মাজত যাতে ভুল বুজাবুজি নহয়, আমি সকলো সম্প্ৰদায়ৰ লগত আমি শান্তি সম্প্ৰীতি আৰু নিজৰ ইচ্ছাৰে নহয় চৰকাৰৰ অধীনত থাকি আমি যিখিনি অধিকাৰ পাইছোঁ সেই অধিকাৰত নিয়ত থাকি আমি যাতে আগুৱাই যাব পাৰোঁ, আমাক সকলোৱে যাতে সহায় কৰে, সেইখিনিয়ে ক'লোঁ। কোৱা হৈছে অসম চৰকাৰে আৰু ভাৰত চৰকাৰে যিটো আমাক ইনিচিয়েটিভ লৈ পেলাই আমাক দেখুৱাইছে, সেই একৰ্ড এই চুক্তিৰ থ্ৰু দি আমাৰ যিটো যদি ন্যায্য দাবী আছে, যিখিনি বৈশিষ্ট্য আমাক লাগে, এই বৈশিষ্ট্য যদি আমাৰ হাতত আছে সেইটো চৰকাৰে জানিব, তেতিয়াহ'লে আমাৰ যিখিনি অধিকাৰ আছে আমি সেইটো পামেই বুলি আশা কৰিছোঁ। আৰু ভাৰত চৰকাৰৰ যি গৃহমন্ত্ৰী ডাঙৰীয়াই এটা আখৰে পালন কৰিম বুলি আমাক প্ৰতিশ্ৰুতি দিছে। আৰু আমি বিশ্বাস কৰিছোঁ যে তেওঁলোকৰ নিচিনা মানে সন্মানীয় ব্যক্তিসকলে কেতিয়াও মিছা কথা নকয়। আৰু তেওঁলোকে যিখিনি কথা সংবাদ মাধ্যমৰ ওচৰত কৈছে আৰু তেওঁলোকে অলৰেডি আমি গম পাইছোঁ আমাক আখৰে আখৰে পালন কৰা আৰম্ভ হৈছে। আমি বহুত নিথৈ আনন্দিত হৈছোঁ। আমাৰ অসমৰ আদিবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ অনুগ্ৰহ, তেওঁলোকৰো বলিদান, তেওঁলোকৰ অৰিহণা বহুত আছে আমাৰ সংগঠনত। আৰু আনলা সংগঠন এটাই সংগঠন, যি সংগঠন নেকি গোটেই অসমৰ শ্ৰীৰামপুৰৰ পৰা ধৰি একেবাৰে তিনিচুকীয়ালৈকে আমি বিয়পি আছোঁ।
আছিলোঁ আৰু আমাক সকলো সংগঠনে মৰম কৰি সকলো জাতি ধৰ্মৰ সকলো মানুহে আমাক মাতি পেলাই মৰম কৰিছিলে যেতিয়া আমি বিপদত আছিলোঁ আমি কষ্টত আছিলোঁ তেওঁলোকে আমাক মৰম কৰিছিলে সেইকাৰণে আমি সকলো ৰাইজক ধন্যবাদ দিছোঁ আৰু আপুনি সুধিছিলে যে কাউন্সিলৰ কথাটো কাউন্সিলৰ চিফ যিজন ব্যক্তি হ'ব যিজন নেকি শুদ্ধ আৰু নিকা আৰু চৰকাৰে সেইটো ডিচাইড কৰিব সেইটো আমি ডিচাইড নকৰোঁ সেইখিনি नोंथांनाव हान्थु सिं गोदोना आखाइ आखाइनि आसि सिंस्रि दाफोना सानाय आफादावनि सानाय आथिं मिजुनाय सानाय खर' जरा सानाय आथिं फारनैबो बोलो मोनै जानजि सानानै आथिङाव साहैनाय जायखिजाया गोजामनिफ्राय गोजाम सानाय जादोंब्ला नोंथांमोना जिंगासिनो नांला नोंथांमोननि थाखाय खम बेसेनावनो लाबोदों फिल नेचार जइन्ट पेन वेल बे थाव मालिसखौ फुनोब्लानो नोंथांनि गासै सानाय जेंनाया खारगोन अब्ला मानोथो गोबाव खालामखो अर्डार आरो गोबां मोनथिनो थाखाय नैबे जानबुं नङाव फन खालाम 9974030738